সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম ৰঙালাওৰ পাতৰ বাটা বনাম। আহকচোন বনাওঁগৈ। প্ৰথমতে মই পাতখিনি আগতে ভালকৈ ধুই মেলি তাৰপিছত এনেকুৱা প্ৰচেছত মই কাটি লৈছোঁ আৰু ধুনীয়াকৈ ধুব লাগিব। ধুনীয়াকৈ ৰঙালাওৰ পাতখিনি ধুই তাৰপিছত এনেকুৱা প্ৰচেছত কাটি তাৰপিছত বৰ্তনত গৰম পানী বহাই দিলোঁ আৰু গৰম পানী উতলাৰ পিছত অলপমান নিমখ দি কিনি তাৰপিছত এয়া পাতখিনি মই দি দিলোঁ। এনেকুৱা প্ৰচেছত পাতখিনি 2-3 মিনিটমান এনেকুৱাকৈ বইল কৰি ল'ম আৰু অলপমান লৰাই দিছোঁ। এয়া চাইছেনে বাৰু? 2-3 মিনিট বইল হোৱাৰ পিছত মই পাতখিনি নমাই ল'ম আৰু এনেকুৱা প্ৰচেছত আহিছে আৰু নিমখ দি কিনি মই বইল কৰিছোঁ। আৰু এয়া মই পাতখিনি নমাই ল'ম। এনেকৈ একটা ঝাঁঝাৰ লৈ লৈছোঁ, ঝাঁঝাত ঢালি দিছোঁ আৰু এনেকুৱাকৈ আৰু পাতখিনি ভালকৈ ধুব লাগিব। বৰষুণৰ বতৰ আৰু ৰঙালাওৰ পাতত যিহেতু শুং আছে আৰু বেছিকৈ বালি চালি থাকে, সেইকাৰণে ভালকৈ ধুই কিনি বনাব লাগিব, নহ'লে যিহেতু বালি লাগিব পাৰে। আৰু এনেকৈ মই ভালকৈ আগত ধুই লৈছোঁ আৰু তাৰপিছত মই এনেকুৱা বইল কৰি আৰু এয়া এনেকুৱাকৈ প্ৰচেছত ৰাখি দিলোঁ। পাতখিনি ঠাণ্ডা হোৱাৰ পিছত মই এনেকুৱা প্ৰচেছত পাতৰ পৰা পানীখিনি উলিয়াই ল'লোঁ আৰু অলপ পিছত মই এইখিনি কাম হৈ গ'লে পিছত পটাত মই পিচি ল'ম। আৰু আগৰ লগত পাত যিহেতু বহুত থাকে, চবখিনি পাত খোৱা নাযায়, যিহেতু অলপমান বুঢ়াও থাকে, হেৰিও থাকে। আৰু এনেকুৱা প্ৰচেছত বনাই ল'লে অলপমান বুঢ়া হ'লেও যিহেতু এইটো প্ৰচেছত বনালে চলি যায়। আৰু চাটনি বা বটা এনেকুৱাকৈ খাবলৈ ভালেই লাগে। আৰু এনেকুৱা প্ৰচেছত বনালে পাতখিনি পেলোৱা নাযায় মানে। ইপিনে মই পটাত দি দিলোঁ নহৰু আৰু কেঁচা জলকীয়া। নহৰু আৰু কেঁচা জলকীয়া দি কিনি তাৰপিছত দি দিম পাতখিনি। এয়া মই পাত দি আছোঁ আৰু পাতখিনি মই 3 বাৰত পিচিলোঁ আৰু এনেকৈ এতিয়া মই পটাত পাতখিনি দি দিলোঁ আৰু পাতখিনি মই 3 বাৰতে পিচিছিলোঁ। এয়া মই পিচি ল'ম পাতখিনি আৰু এনেকুৱাকৈ দি কিনি আৰু নহৰু আৰু জলকীয়া দি দিলোঁ। আপোনালোকে নহৰু অলপমান বেছি দিব পাৰে আৰু জলকীয়া আপোনালোকে যদি জ্বলা অলপ বেছি খায় দিব পাৰে। মই এনেকুৱাতে বনালোঁ। আৰু যদি আপোনালোকে নিৰামিষত খাব বিচাৰে তেতিয়া নহৰু নিদিলেও হয়, অকল কেঁচা জলকীয়া দি কিনি পিচিলে হৈ যায়। যেতিয়া মই নিৰামিষৰ দিনত হ'লে মই কেঁচা জলকীয়া দি কিনি পিচিলোঁ আৰু যাতে নহৰু নিদিওঁ। আৰু যোনে নিৰামিষ খায় সেনেকুৱা প্ৰচেছত বনালে হ'ল, কিবা নহৰুটো স্কিপ কৰি দিলে হ'ল, তাৰপিছত নিৰামিষকৈ বনাই খাব পাৰে। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই পিচি ল'ম আৰু ৰঙালাওৰ পাতৰ বটা বা চাটনি খাবলৈ গৰম ভাতৰ লগত যিহেতু বহুত টেষ্টি লাগে আৰু লগত দালি অলপমান হ'ব লাগে আৰু খাবলৈ বহুত টেষ্টি হয়। আৰু এনেকুৱাকৈ বনাই মোৰ যেতিয়া ৰঙালাওৰ আগ আনে মই পাতবোৰ এনেকৈ বনাই কিনি খাওঁ। নিৰামিষৰ দিনত হ'লে মই নহৰু নিদিয়াকৈ খাওঁ আৰু যদি কিবা পিঁয়াজ নহৰুৰ দিনত হয় তেতিয়া নহৰু দি কিনি খাওঁ। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই এনেকুৱা প্ৰচেছত পিচি লৈছোঁ আৰু মিহিকৈ পিচি লৈছোঁ একদম ধুনীয়াকৈ। আৰু চাটনি খালে কিবা বটা বনাই খালে এনেকুৱা পটাত কিবা পিচিলে ভাল হয় খাবলৈ। আৰু মিক্সি জাৰত যিহেতু ইমান ভাল নহয়, মিহি নহয়। আৰু এনেকুৱা প্ৰচেছত মানে পটাত পিচিলে আপুনি পুদিনা পাতৰ কিবা চাটনি খালে, ধনিয়া পাতৰ চাটনি খালে বা কিবা খালে এনেকুৱা পটাত পিচি ল'লে বস্তুটো খাবলৈ টেষ্টি বেছি হয়। যিহেতু পিছোতে মানে মিহি হয়, দানা নাথাকে, সেইকাৰণে খাবলৈ টেষ্টি হয়। আৰু এনেকুৱা প্ৰচেছত মই পিচি ল'লোঁ। আপোনালোকে মিক্সি জাৰতো পিচিব পাৰে। যিহেতু মই মিক্সি জাৰ ইমান ইউজ নকৰোঁ, মই পটাতে বেছিভাগ চব মছলা আৰু মাংস বনালে মই মছলা পটাতে পিচি লওঁ আৰু মাছ বনালে এইবিলাক পটাতে বেছিভাগ পিচোঁ। কেতিয়াবা জলদি লাগিলে মই মিক্সি জাৰত পিচোঁ, নহ'লে মই নিপিচোঁ। আৰু এনেকুৱা পটাত পিচিলে যিহেতু খাবলৈ মোৰ কাৰণে খাবলৈ যিহেতু বেছি টেষ্টি হয়, এনেকুৱাই মই ভাবোঁ আৰু হয়ও সঁচাকৈ। আৰু আপোনালোকে কোনটো টেষ্টি পায় আপোনালোকে জানিব, কমেণ্ট কৰি জনাব। আৰু এনেকুৱা প্ৰচেছত মই ধুনীয়াকৈ পিচি ল'লোঁ আৰু পিচি মেলি তাৰপিছত এটা বাটিত এনেকুৱা কিবা তামোলৰ ঢাকনি এনেকুৱা তামোলৰ হেৰিৰ পৰা টানি ইপিনে মই গেছত কেৰাহী বহাই দিলোঁ আৰু কেৰাহীত দি দিলোঁ তেল দি কিনি তাৰপিছত 4-5টামান শুকান জলকীয়া দি দিম। শুকান জলকীয়া মাজত এনেকুৱাকৈ ছিঙি দিম আৰু আপোনালোকে এনেকুৱা ছিঙি দিব, নহ'লে আগফালে অলপমান ছিঙি দিব, নহ'লে যিহেতু শুকান জলকীয়া ফুটিব পাৰে, ফুটিলে চকুৰ মুখত আহিলে মানে বহুত জ্বলিব আৰু গৰম তেলৰ লগত। আৰু দি দিম পুৰণত
ক'লা জিৰা আৰু শুকান জলকীয়া দি কিনি প্ৰথমতে মই শুকান জলকীয়া দি দিম, তাৰপিছত মই ক'লা জিৰা দি দিম। ক'লা জিৰা আৰু শুকান জলকীয়া দি মেলি তাৰপিছত আৰু কিবা পিচি ৰাখিছিলোঁ যে ৰঙালাওৰ পাতখিনি, আৰু পাতখিনি দি দিম ধুনীয়াকৈ দি মেলি মই লৰাই ল'ম। আৰু বইল কৰাৰ সময়ত যিহেতু মই নিমখ অলপমান দিছিলোঁ, আৰু সোৱাদ অনুযায়ী অলপমান নিমখ দি দিম। আৰু এয়া মই পাতখিনি দি দিলোঁ। পাতখিনি দি কিনি এতিয়া নিমখ দি দিলোঁ। আৰু নিমখটো মই অথনি যেতিয়া বইল কৰিছিলোঁ পাতখিনি তেতিয়া নিমখ দিছিলোঁ, সেইকাৰণে নিমখটো মই নিজৰ আন্দাজতে দিলোঁ। আৰু দি কিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ। আৰু এইটো বনাওঁতে যেতিয়া বেছি টাইম নালাগে, কিবা চাটনি বনাওঁতে, আৰু অলপমান লৰাই থাকিব লাগে তেতিয়া তাৰ কেঁচা ভাৱটো গুচি যাব আৰু কেঁচা গোন্ধটো গুচি যাব, ধুনীয়াকৈ চেণ্ট আহিব। সেই সময়তে মই নমাই ল'ব লাগে। আৰু এনেকুৱা প্ৰচেছত বনাই কিনি আৰু সোনকালে হৈ যায়। এইটো কিবা ৰঙালাওৰ পাতৰ চাটনি বা বটা, আৰু এনেকৈ ধুনীয়াকৈ হৈ যায় আৰু টাইমো ইমান নালাগে, আৰু খাবলৈও যিহেতু বহুত টেষ্টি হয়। আৰু এনেকুৱা প্ৰচেছত মই বনাই কিনি নমাই আৰু অলপমান ধুনীয়াকৈ লৰাই দিছোঁ। আৰু ষ্টিমটো ল ৰাখিছোঁ, ল ষ্টিমতে মই বনাইছোঁ। আৰু নহ'লে যিহেতু জ্বলি যাব পাৰে তলত, আৰু এইকাৰণে মই ল ষ্টিমতে বনালোঁ। আৰু এনেকৈ মই ধুনীয়াকৈ লৰাই দিছোঁ, আৰু এনেকুৱাকৈ মই বনাই লৈছোঁ। আৰু এনেকুৱাকৈ আপোনালোকে বনাই খাইছেনে বাৰু? নেখালে খাই চাব। পেলোৱা মানে এইটো বস্তু কিবা পাতটো যিহেতু আগৰ লগত বনালে মানে বেছি মানে একদম জাবৰা হৈ যায়, সেইকাৰণে এনেকুৱাকৈ বনাই ল'লে চাটনিও হৈ যায় আৰু খাবলৈও টেষ্টি হয়। আৰু এটা বস্তুত দুটা বিধ হৈ যায়। আৰু ইপিনে আগৰ লগত চব্জি হৈ গ'ল, আৰু ইপিনে পাতখিনি এনেকুৱাকৈ চাটনি হৈ গ'ল, দুটা হৈ গ'লনে? আৰু এনেকুৱাকৈ খাবলৈ টেষ্টিও হয়। আৰু গৰম ভাতৰ লগত যিহেতু খাবলৈ বহুতেই ভাল লাগে, লগত অলপমান দালি হ'ব লাগে আৰু ভাল লাগে খাবলৈ। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ লৰাই লৈছোঁ। ক'লা জিৰাটো দিলে আৰু বেছি চেণ্ট হয়। আৰু নিৰামিষত বি বনাব পাৰে, আৰু মই নহৰুত বি বনাব পাৰে। এনেকুৱাকৈ মই বনাই ল'লোঁ, আৰু গৰম ভাতৰ লগত মই খাম। আৰু এয়া হৈ গ'ল, চাইছেনে বাৰু? এনেকুৱা প্ৰচেছত আহিছে। আৰু শুকান জলকীয়া লগত দি দিছিলোঁ, আৰু এয়া হৈ গ'ল। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ইপিনে মই গৰম ভাত উলিয়াই লৈছোঁ, আৰু লগত ৰঙালাওৰ আগ দি কিনি আগৰ লগত দালি বনালোঁ। আৰু ৰঙালাওৰ আগ মই ভালকৈ কাটি তাৰপিছত 10 মিনিটমান বইল কৰি ল'লোঁ গৰম পানীত, লগত নিমখ দি কিনি তাৰপিছত দাইলত দি দিছোঁ। আৰু এনেকুৱাকৈ বনাই লৈছোঁ। আৰু ইপিনে গৰম ভাত লৈ লৈছোঁ, আৰু চাটনি লৈ লৈছোঁ, ৰঙালাওৰ পাতৰ চাটনি, আৰু দালি, আৰু লগত লৈ লৈছোঁ ভোট জলকীয়াৰ আচাৰ। মজাছে খাই আছোঁ, আৰু বহুত টেষ্টি হৈছিলে খাবলৈ। মই খাব বহিছোঁ আৰু খাই আছোঁ। আৰু আপোনালোকে এনেকৈ বনাই খাব, যিহেতু খাবলৈ বহুত টেষ্টি হয়। ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু মই বাই। আৰু মই টেষ্টিকৈ খাই ল'ম দেই। আপোনালোকে এবাৰ বনাই খাব।